মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল মেথছ অসমলৈ স্বাগতম জনাইছোঁ। অইন দিনৰ নিচিনাকৈ আজি মই তোমালোকৰ আগত তোমালোকৰ প্ৰিয় চেনেলৰ জৰিয়তে এটা নতুন বিষয়বস্তু লৈ আহিছোঁ। আজিৰ বিষয়বস্তুটো লৈছোঁ ক্লাছ 9ৰ কোশ্চিন পেপাৰ। আজি মই তোমালোকৰ আগত এনেকুৱা ধৰণৰ এটা কোশ্চিন পেপাৰ লৈ আহিছোঁ। হয়তো তোমালোকে ইউটিউবত কেতিয়াও এনেকুৱা ধৰণৰ কোশ্চিন তোমালোকে পোৱা নাই। আশা কৰোঁ এই কোশ্চিনটো চাই তোমালোকে উপকৃত হ'বা। আৰু এই কোশ্চিনটোৰ যিখিনি অতি চমু প্ৰশ্ন আছে সেই চমু প্ৰশ্নখিনিৰ এনচাৰ মই মুখে মুখে কৈ দিবলৈ চেষ্টা কৰিম। আৰু তোমালোকক কোশ্চিনটোৰ ফুল এনচাৰটো তোমালোকৰ ধৰা অহা 15 দিন বা 20 দিন পিছত কৰি দিবলৈ ট্ৰাই কৰিম, কিয়নো তোমালোকৰ কোৰ্স কমপ্লিট হোৱাই নাই। গতিকে তথাপিও তোমালোকৰ যিখিনি কোৰ্সত আছে সেইখিনি তোমালোকে কোশ্চিনৰ পৰা আনসাৰ কৰিব পাৰিবা। বলা এতিয়া আমি এই নতুন কোশ্চিন লৈ যাওঁ। আজি মই তোমালোকৰ আগত লৈ আহিছোঁ ধুবুৰী ডিস্ট্ৰিক্ট সাৰ্কেলে আয়োজন কৰা ক্লাছ 9-10ৰ এনুৱেল এক্সামিনেশ্যনৰ কোশ্চিন। আৰু এই কোশ্চিন পেপাৰটো লৈছোঁ জেনেৰেল মেথমেটিক্সৰ, আৰু কোশ্চিন পেপাৰটো হ'ল 2013 চনৰ জেনেৰেল মেথমেটিক্সৰ কোশ্চিন মই তোমালোকৰ আগত লৈ আহিছোঁ। সেইটো লৈছোঁ কি ধুবুৰী ডিস্ট্ৰিক্টৰ পৰা। গতিকে হয়তো তোমালোকে 2013 চনৰ কোশ্চিন তোমালোকে ইয়াৰ আগতে পোৱা নাই। বলাচোন 2013ত কি কোশ্চিন আহিছিল সেই বিষয়ে আমি আজি আলোচনা কৰোঁ। 1 নম্বৰ কোশ্চিনটো হ'ল বহুপদ ৰাশি 3x to the power 6 minus 5x to the power 5 plus x to the power 4 plus 3 ৰ মাত্ৰা। 1 নম্বৰ ইংৰাজীত কৈছে the degree of the polynomial 3x to the power 6 minus 5x to the power 5 plus x to the power 4 plus 3 is a 4 b 5 c 6 d 3। ইয়াতে কোৱা হৈছে কি বহুপদ ৰাশিৰ মাত্ৰা, the degree of the polynomials। okay, what is the degree of polynomials? আৰু বহুপদৰ মাত্ৰাটোনো কি? বহুপদৰ মাত্ৰা হ'ল কি চলকৰ সৰ্বোচ্চ ঘাতৰ মানটোই হ'ল মাত্ৰা। তাৰ মানে কি পাৱাৰ, হাইয়েষ্ট পাৱাৰ অফ দি ভেৰিয়েবলৰ হাইয়েষ্ট পাৱাৰটো কি আছে সেইটোৱে হ'ব মাত্ৰা। গতিকে ভেৰিয়েবলৰ হাইয়েষ্ট পাৱাৰ যিহেতু ইয়াতে আছে 6, গতিকে এই বহুপদৰ মাত্ৰা হ'ব 6। গতিকে সি নম্বৰত 6 আছে, গতিকে শুদ্ধ উত্তৰটো হ'ব সি নম্বৰ 6। ক্লিয়াৰ। কোশ্চিন নম্বৰ 2 16 to the power 3/4 মান। 1 নম্বৰ আছিলে the value of 16 to the power 3/4 is a 8 b 4 c 3/4 d 16। okay, ইয়াতে কি কোৱা হৈছে যে ইয়াৰ মাত্ৰা আমি 16ক আমি কি লিখিব পাৰো। এটা কথা এই অংক কৰোতে মই আৰু এবাৰ কৰিও দিম তোমালোকক আজি মই মুখে মুখে কম শৰ্ট কোশ্চিন কেইটা। ইয়াতে তোমালোকে এটা বস্তু চাবা দে, এই ইয়াতে তলত এইটো যেটো ফ্ৰাকশন, পাৱাৰ টু ফ্ৰাকশন বা ভগ্নাংশ দিয়া আছে। গতিকে তোমালোকে এই ফ্ৰাকশনৰ ডেনোমিনেটৰ, দ্যাট মিন্স হৰটোনো কি হৰ 4, যদি এই 16টোৰ ঘাত যাতে 4 হয় এইটো লবলৈ ট্ৰাই কৰিবা। আমি কি জানো 2 to the power 4 is equal to 16। গতিকে ইয়াতে আমি কি লিখিম যে 2 to the power 4 into 3/4, 4 কেনসেল যাব, তেতিয়া 2 কিপ থাকিব, 2 কিপ মানে 8। গতিকে শুদ্ধ উত্তৰটো হ'ব কি a 8। okay, therefore the correct answer will be a 8। then question number 3 triangle ABC ৰ AB বাহু সমান সমান AC বাহু আৰু angle B equal to 70 degree, তেন্তে A কোণৰ মান 1 নম্বৰ আছিলে। in the triangle ABC
AB equal to AC and B equal to 70 degree, then the value of angle A is A 70 degree, B 140 degree, C 40 degree, D 100 degree. কি কোৱা হৈছে ইয়াতে কোৱা হৈছে A B C এটা ত্রিভুজ যার কি আছে AB equal to AC, that means কি এটা ত্রিভুজৰ যদি দুটা বাহু সমান হয় তেতিয়াহলে সেই ত্রিভুজটো কি হ'ব সমদ্বিবাহু। ইয়াতে কোৱাইছে নহয় সমদ্বিবাহু ত্রিভুজৰ ভূমি সংলগ্ন কোণ দুটা সমান। ওকে, ইয়াতে A B আৰু AC, ওকে, AB সমান সমান AC, তাৰ মানে BC আৰু CA সমান হ'ব, BC আৰু B কোণ আৰু C কোণ সমান হ'ব, B কোণ 70 C কোণো 70 হ'ব, 70 70 এড কৰিলে কিমান হয় 140। গতিকে আমি জানো কি এটা ত্রিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী, গতিকে 180 ডিগ্ৰীৰ পৰা তুমি 140 ডিগ্ৰী মাইনাস কৰা, then you get how many 40, so the correct answer will be 40 degree, that means C number to হ'ব কি 40 degree। clear, বুঝি পাইছা? now come to question number what, question number 4। question number 4 ত কোৱা হৈছে কি যে যদি x equal to 2 y equal to 1 সমীকরণ 2x plus 3y equal to k এর এটা সমাধান হয় তেন্তে k এর মান হবে অন নম্বর আছিল if x equal to 2 y equal to 1 is a solution of the equation 2x plus 3y equal to k, then the value of k is a 2 b 3 c 7 d 8 5। ওকে, ইয়াতে চোৱাচোন তোমালোকে এই যে সমীকৰণটো দিয়া আছে নহয় এই সমীকৰণটো এইটো এই সমীকৰণত x ৰ মান বহাই দিয়া, x ৰ মান কিমান আছে 2 আছে, গতিকে যেহেতু x ৰ মান 2 আছে ইয়াতে 2 * 2 4 হ'ব আৰু y ৰ মান বহাই দিয়া, y ৰ মান আছে 3 সরি 1 3 * 1 3 হ'ব, 3 আৰু 4 প্লাস কৰিলে কিমান হ'ব 3 আৰু 4 7, so the value of k will be 7। okay, so correct answer will be C। clear, গতিকে শুদ্ধ উত্তৰটো হ'ব কি C। এতিয়া আমি 5 নম্বৰ অংকলৈ আহো। বৃত্তৰ বৃহত্তম জেডালক কোৱা হয় অন নম্বৰ আছিল the greatest chord of the circle is called A radius ব্যাসার্ধ, B diameter ব্যাস, C arc চাপ, D area কালি। তোমালোকে জানা নহয় বৃত্ত চেপ্টাৰত আছে এই বছৰ তোমালোকৰ এইটো নালাগে তথাপি ক্লাস 9 যায় লাগিব, তথাপি জানি থোৱা যেহেতু MCQ। বৃত্তৰ বৃহত্তম জেডালক কোৱা হয়, বৃত্তৰ বৃহত্তম জেডালক কি কোৱা হয় আমি কি পঢ়িছিলো বৃত্তৰ ব্যাসে বৃত্তৰ বৃহত্তম জা, গতিকে ডায়ামিটার is the correct answer, so B number will be the correct answer ব্যাস। okay, now come to question number 6। root over a plus root over b আৰু root over a minus root over b এর পূরণফল কি মান? এক নম্বর what is the product of root over a plus b root over b and root over a minus root over b। ইয়াৰ অপশনটো দিয়া নাই, মুখে মুখে কৈ দিয়া। আমি এটো কেনেকৈ কৰিম, এটো সোয়া সেম বস্তু এটো সেম বস্তু বাট ডিফারেন্স ইজ ইন সাইন, চিনতহে পরিবর্তন। গতিকে তোমালোকে এটা সূত্র পাইছে নহয়, বহুল ব্যবহার হোৱা এটা সূত্র হল কি a plus b into a minus b, what you will write a square minus b square। গতিকে ইয়াত এর ভ্যালু আছে root a, গতিকে root a square minus root b square হ'ব, root a square minus root b square, root আৰু square টো উঠি যাব, গতিকে a minus b, so the correct answer will be a minus b। again কৈছো শুদ্ধ উত্তৰটো হ'ব a minus b।
Now come to question number 7. যদি px equal to x minus 5 হয় তেন্তে px এর শূন্য কিমান এক নম্বর আছিল if px equal to x minus 5 then what is the zero of px ইয়াতে জিৰো বহুপদৰ শূন্য উলিয়াটো মই তোমালোকক কেনেকৈ শিকাইছিলো মনত আছে নে মন কৰাচোন মই কিন্তু এই বিষয়ে ভালে কেইটা ভিডিও কৰিছো চ্যাপ্টাৰ 2 ৰ পৰা px এর ভ্যালু আছে না ইয়াতে যদি সিঙ্গেল থাকে ইয়াতে যদি প্লাস থাকে x minus 5 আছে গতিকে শূন্যটো হ'ব 5 আৰু যদি মোৰ ভিডিওখিনি দিয়া আছে তোমালোকে ধুনিয়াকৈ চাব পাৰা যিসকল ল'ৰা ছোৱালী মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লৈ কিন্তু তোমালোকে মোৰ চেনেলত অলৰেডি ক্লাস 9 ৰ পুনৰালোচনা তাৰ পিছত বহুপদৰ চলি আছে বহুপদ তাৰ পিছত তোমাৰ কৰা হৈছে কোঅৰ্ডিনেট জ্যামিতি তাৰ 4 নম্বৰ চেপ্টাৰ কৰা হৈছে তাৰ পিছত হিৰণৰ সূত্ৰ কৰা হৈছে তাৰ পিছত তোমালোকৰ বৃত্ত সামান্তৰিক আৰু ত্ৰিভুজৰ কালি এটো চলি আছে গতিকে তুমি ভালে একে সম্পূৰ্ণ অংক পুংখানুপুংখৰূপে বুজাই দি কৰি দিয়া হৈছে গতিকে তোমালোকে তাতে গৈ গোটেই ভিডিও পাব পাৰা কোনো কনসেপশন না থাকে যদি ভিডিওখিনি তোমালোকে চাই থাকা তোমালোকক ভিডিওখিনি চোৱাৰ কাৰণে আহ্বান জনাইলো মই ওকে গতিকে ইয়াৰ শূন্য কি হ'ব 5 মাইনাস থাকিলে x এর পিছত মাইনাস থাকিলে শূন্য উলাওতে প্লাস হয় আৰু প্লাস থাকিলে মাইনাস হয় গতিকে px এর শূন্য হ'ব the zeros of px equal to 5x minus 5 is plus 5 okay now come to the question number 8 অর্ধবৃত্তস্থ কোণৰ মাপ কিমান এক নম্বৰ what is the angle in a semicircle what is the angle in a semicircle অর্ধবৃত্তস্থ কোণ এক সমকোণ এটো তোমালোকে জানাই বৃত্তৰ পৰা আইছে গতিকে ইয়াৰ মান হ'ব কিমান অৰ্ধবৃত্তস্থ কোণ মানে এটা অৰ্ধবৃত্তত কিমান কোণ থাকিব 90 ডিগ্ৰী ওকে এটো তোমালোকৰ এই বছৰ নাই পিছৰ বছৰ ল'ৰা ছোৱালীৰ কাৰণে লাগিব now come to question number 9 4 minus 5x 4 equal to 5x minus 3y সমীকরণটো ax plus bx plus c equal to 0 আর হিত প্রকাশ করা এক নম্বর express the equation 4 equal to 5x minus 3y in the form of ax plus by plus c equal to 0 okay গতিকে ইয়াতে তোমালোকে এটোৰ ফর্মটো লিখিব গৈছে দে ফর্ম মানে আদৰ্শ ৰূপটো লিখিব দিছে গতিকে ইয়াতে কি হ'ব প্ৰথমে ax থকা ৰাখিটো লিখিব লাগিব গতিকে 5x ঠিক আছে বাৰু তাৰ পিছত লিখিব লাগিব by থকা এটো লিখিলো ইকুৱেল টু মাইনাস 3y তাৰ পিছত এটো যেটো ইপিনে থাকিব ইপিনৰ পৰা আনি লিখিব মাইনাস 4 ইকুৱেল টু 0 হ'ব 5x minus 3y minus 4 equal to 0 okay next question number 10 minus 3 minus 100 বিন্দুটো কোন চকত বহি আছে উলিওয়া এক নম্বৰ find out the quadrant in which the point minus 3 minus 100 lie মানে চক প্ৰথম চকত মই চক উলিয়াৰ এটা নিয়ম শিকাই দিছো তোমালোকৰ প্ৰথম চকত থাকে গোটেই দুটা প্লাস x এর মান প্লাস y এর মান প্লাস দ্বিতীয় চকত x এর মান মাইনাস y এর মান প্লাস তৃতীয় চকত x এর মান মাইনাস y এর মান মাইনাস চতুর্থ চকত x এর মান প্লাস y এর মান মাইনাস গতিকে মই কি কৈছো তৃতীয় চকটো এটো কোন চকত থাকিব তৃতীয় থার্ড কোয়াড্রান্ট ওকে দিস উইল লাই ইন থার্ড কোয়াড্রান্ট 11 নম্বৰ অঙ্কলে আহো যদি এটা চতুর্ভুজৰ কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত হয় তেন্তে চতুর্ভুজটো কি বুলি কোৱা হয় if the diagonals of a quadrilateral bisect each other then what is called the quadrant এটো কি বুলি কয় যদি এটা ত্রিভুজ চতুর্ভুজ দুটা কর্ণ দুডাল পরস্পর লম্বভাবে সমদ্বিখণ্ডিত তেতে চতুর্ভুজটো সামান্তরিক বুলি কোৱা হয় ওকে এটো কি সামান্তরিক হ'ব ওকে এটো চ্যাপ্টার তোমালোকৰ বোধ কৰো নাই তোমালোকৰ নাই ঠিক আছে ক্লিয়ার 12 এটা ঘনকৰ প্ৰতিটো বাহুৰ দিক
6 সেন্টিমিটাৰ হলে ইয়াৰ পৃষ্ঠকালি কিমান হ'ব ঘনকৰ পৃষ্ঠকালি 6l স্কয়ার 6 into l এর মান আছে 6 6 36 36 পূরণ 6 হবো 216 বর্গ সেন্টিমিটার পৃষ্ঠকালি কালি সকল বর্গ সেন্টিমিটার ওকে বা ইংলিশত কৈছে কি যে find out the surface area of the cube whose length of each side is 6 centimeter. It will be 216 centimeter square. Okay. এতে আমি 13 নং কোশ্চেন দেখো প্রবৃদ্ধ কোণ কাক বলে 1 নম্বর ডিফাইন রিফ্লেক্স অ্যাঙ্গেল প্রবৃদ্ধ কোণ মানে কি যি কোণৰ মাপ 180 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 360 ডিগ্ৰীতকৈ সৰু তেনেকুৱা ধৰণৰ কোণক আমি কি বুলি কওঁ প্ৰবৃদ্ধ কোণ বুলি কোৱা হয় ওকে তাৰপিছত 14 নম্বৰটো চাও চক্ৰীয় চতুৰ্ভুজৰ প্ৰতিজোৰ বিপৰীত কোণৰ সমষ্টি কিমান চক্ৰীয় চতুৰ্ভুজৰ চাৰিটা বিপৰীত কোণৰ সমষ্টি 180 ডিগ্ৰী হয় বা দুই সমকোণৰ সমান ওকে চতুৰ্ভুজৰ পৰা আহিছে নাও কাম টু দা 15 নম্বৰ তলৰ তথ্যৰ বহুলক নিৰ্ণয় কৰা কি আছে ফাইন্ড আউট দি মুড অফ দি ফলোইং ডাটা এক নম্বৰ আছে 4 5 6 3 4 5 2 8 5 2 চোৱাচোন কোনটো ভ্যালু কিমান আছে 5 আছে 4 আছে দুটা 5 আছে 1 2 3 6 আছে এটা 3 এটা 2 আছে কিমান দুটা গতিকে ম্যাক্সিমাম আছে কি 5 আছে তিনিটা গতিকে এই অঙ্কটোৰ আনসার হ'ব কি 5 যেটো বেছিবাৰ আছে তাকে বহুলক বুলি কোৱা হয় ওকে এতিয়া আমি আহো 16 নম্বৰ প্ৰশ্ন তোমালোকক এইখিনিতে কৈ থৈ দিও এই 1 পৰা 15টা তোমালোকৰ কি আহিছিল এমসিকিউ আহিছিল 16 নম্বৰ অঙ্কখিনি কিন্তু মই মুখে মুখে ক'ব নোৱাৰিম এই কাৰণে এখিনি অঙ্ক কৰিব লাগিব গতিকে মই মোৰ ভিডিওবিলাক তোমালোকে চাই থাকা আৰু এখিনিও আপলোড কৰিম বুলি আশা ৰাখিলো 16 সংখ্যা ৰেখাত √2 অৱস্থান নিৰ্ণয় কৰা 2 নম্বৰ আছিল represent √2 on the number line then 17 number দেখুৱা যে x plus 2 x cube plus 3x square plus 5x plus 6 or eta utpadok 2 show that x plus 2 is a factor of x cube plus 3x square plus 5x plus 6 18 নম্বর তো আছে কি বিস্তার করা 2 নম্বর আছে expand বিস্তার করা কি আছিল a plus 2b plus c whole square ইংরেজিত expand a plus 2b plus c whole square next 19 নম্বর 19 নম্বরটা হবে কি প্লে ফেয়ারর শতসিদ্ধটো চিত্র হইতে লেখা 2 নম্বর রাইট দা প্লে ফেয়ারস এক্সিম উইথ ডায়াগ্রাম নাও কাম টু 20 নম্বর প্রমাণ করা যে যদি দুডাল রেখায় পরস্পর কটাকটি করে তেনহলে বিপরীত শীর্ষ কোণ বিলাক সমান খুব দরকারি এটা ওকে